রাজ্যে 40 লক্ষ ভূঁইয়া রেশন কার্ড খুঁজে বের করেছে সরকার। এ পর্যন্ত 50 লক্ষ রেশন কার্ড বাতিল করেছে সরবরাহ বিভাগ। কাছাড় জেলা বিজেপির কার্যালয়ে বুধবার মন্ত্রী রঞ্জিত দাসের উপস্থিতিতে এক সাংবাদিক সম্মেলনের আয়োজন করা হয়। সম্মেলনে বক্তব্য রাখতে গিয়ে মন্ত্রী রঞ্জিত দাস জানান, সরকার কর্তৃক রাজ্যে 40 লক্ষ ভূঁইয়া রেশন কার্ড খুঁজে বের করার পাশাপাশি সরবরাহ বিভাগের তরফে ইতিমধ্যে 50 লক্ষ রেশন কার্ড বাতিল করা হয়েছে। তাছাড়া রেশন কার্ড থাকা মানুষের বাদ পড়া পরিবার সদস্যদের নাম শীঘ্রই অন্তর্ভুক্ত করা হবে বলে এদিন ঘোষণা করেছেন তিনি। অপারেটরদের ভুলের কারণে রেশন কার্ডে রাজ্যের অসংখ্য পরিবার সদস্যদের অন্তর্ভুক্তিতে বিসঙ্গতি দেখা গেছে। প্রকৃত মানুষের নাম বাদ পড়ার বিষয়টি সরকারের নজরে রয়েছে। খুব শীঘ্রই বাদ পড়া মানুষের নাম রেশন কার্ডে অন্তর্ভুক্ত করা হবে। রাজ্যের প্রত্যেক জেলায় জেলা শাসককে ইতিমধ্যে নির্দেশ দিয়েছে রাজ্য সরকার। মুখ্যমন্ত্রীর আহ্বানে রাজ্যের 10 লক্ষ প্রভাবশালী মানুষ তাদের রেশন কার্ড সরকারের কাছে তুলে ধরেছেন। সব মিলিয়ে আসামে 50 লক্ষ রেশন কার্ড বাতিল করা হয়েছে বলে জানিয়েছেন মন্ত্রী রঞ্জিত দাস। বর্তমানে রাজ্যের রেশন কার্ডের সংখ্যা 66,25,917টি বলে জানিয়েছেন তিনি। মন্ত্রী আরও জানান, আগামী ডিসেম্বর মাসে রাজ্যে পঞ্চায়েত নির্বাচন অনুষ্ঠিত হবে। এবারে নির্বাচন রাজনীতি মুক্ত হওয়ার পাশাপাশি দলীয় কোনো চিহ্ন থাকবে না বলেও জানিয়েছেন তিনি। জনগণ নয়, এবার পঞ্চায়েত সভাপতি নির্বাচিত করবেন পঞ্চায়েতের গ্রুপ সদস্যরা। আগামী 31 আগস্টের মধ্যে পঞ্চায়েত এবং 7 সেপ্টেম্বরের মধ্যে ব্লক রিঅর্গানাইজেশন করা হবে। 2001 সালের সেন্সাস অনুযায়ী এই ব্লক রিঅর্গানাইজেশন করা হবে এবং এই প্রক্রিয়া সম্পূর্ণ হওয়ার পর ডিসেম্বরে পঞ্চায়েত নির্বাচন অনুষ্ঠিত হবে বলে জানিয়েছেন পঞ্চায়েত ও গ্রাম উন্নয়ন মন্ত্রী রঞ্জিত দাস। এদিকে স্মার্ট মিটার নিয়ে চলা প্রতিবাদের বিষয়ে কোনো মন্তব্য করেননি তিনি। বিষয়টি বিদ্যুৎ মন্ত্রীকে প্রশ্ন করার কথা জানিয়েছেন তিনি। ব্যুরো ৰিপৰ্ট আজকের পড়া। যে পৰ্যালোচনা কৰাত দেখিছোঁ যে যেতিয়া আমি ৰেচন কাৰ্ড যেতিয়া দিলোঁ নতুনকৈ, তেতিয়া আমাৰ যিবোৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আছে, ডাটা এণ্ট্ৰি অপাৰেটৰসকলে কি কৰিলে যে যিহেতু আমি 20 টকাকৈ আমি মানে পাৰ কাৰ্ড দিছিলোঁ, যে যিসকলে মানে নাম লিখিব, বহুত ডাটা এণ্ট্ৰি অপাৰেটৰে কি কৰিলে যে কাৰোবাৰ যদি পৰিয়ালত যদি 5জন বা 6জন মানুহ আছে, এখন ৰেচন কাৰ্ডত তেওঁলোকে কি কৰিলে দুটাকৈ নাম দিলে। আৰু দুটাকৈ নাম দিয়াৰ পিছত 4টা নাম কি হৈ গ'ল, তাতে এড হোৱা নাই। এনেকুৱাকৈ ভালে সংখ্যক ৰেচন কাৰ্ড আমাৰ বৰাক ভেলীত আছে, অসমতো সমগ্ৰ অসমতে আছে, বৰাক ভেলীতো আছে। এতিয়া এই 3খন জিলাৰ মই আয়ুক্তসকলক নিৰ্দেশ দিছোঁ যে এতিয়াও যিসকল পৰিয়ালৰ নাম এড হ'বলগীয়া আছে, সেই সময়ত কিবা ভুলক্ৰমে হওক বা ডাটা এণ্ট্ৰি অপাৰেটৰবিলাকে হয়তো তেওঁলোকে নাম সোমোৱা নাই। এতিয়া আমি স্পেচিয়েল কেম্পিং এটা হাতত লৈছোঁ। এখন নতুন ফৰ্ম এখন বনোৱা হ'ব। নতুন ফৰ্মখন আমাৰ পঞ্চায়তৰ ছেক্ৰেটাৰীৰ জৰিয়তে আৰু মিউনিচিপালিটিৰ কমিশ্যনাৰ জৰিয়তে, এক্সিকিউটিভ অফিচাৰৰ জৰিয়তে আমি এবাৰ আকৌ মানুহক আমি জনাম যে যাৰ নাম এতিয়া এড কৰিবলগীয়া আছে সেইসমূহৰ আমি তালিকা বিচাৰিছোঁ, যাতে আগন্তুক দিনত আমাৰ যি 6 লাখ আমাৰ হাতত যিটো আছে বা 8 লাখ হাতত আছে, তাৰে পৰা আমি যাতে দিব পাৰোঁ। তাৰমানে ডাটা এডৰ এটা আমাৰ লিষ্ট এটা ওলাব। মই দায়িত্ব লোৱাৰ পিছত এই বিভাগৰ প্ৰথমতে মই আহ্বান জনাইছিলোঁ যে ধনী মানুহসকলে চাৰেণ্ডাৰ কৰিব লাগে ৰেচন কাৰ্ড। তাৰপিছত প্ৰায় 50,000 ৰেচন কাৰ্ড আৰু অল টুগেডাৰ 2 লাখ বেনিফিচিয়াৰী চাৰেণ্ডাৰ কৰিছিলে। পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনালোঁ, তেওঁ 3 টাইমছ এপিল কৰিছিলে আৰু 3 টাইমছ এপিল কৰাৰ পিছত 2 লাখ ৰেচন কাৰ্ড হোল্ডাৰ আৰু অল টুগেডাৰ 8 লাখ বেনিফিচিয়াৰী চাৰেণ্ডাৰ কৰিছিল। তাৰমানে তেখেতৰ আহ্বানত 8 লাখ, মোৰ আহ্বানত 2 লাখ, 10 লাখ মানুহে চাৰেণ্ডাৰ কৰাৰ পিছত আমি তৃতীয় পৰ্যায়ত কৰিছিলোঁ কি, যিহেতু আমি আধাৰ কাৰ্ড যিহেতু আমি ইণ্ট্ৰডিউচ কৰিছোঁ, গতিকে আধাৰ কাৰ্ডৰ লগত আমি সংযুক্ত কৰাৰ কাৰণে ব্যৱস্থা কৰিলোঁ ৰেচন কাৰ্ডসমূহ। আৰু সেইটোৰ কাৰণে আমি পৰ্যায়ক্ৰমে প্ৰতি মাহত 2 মাহ, তাৰপিছত 2 মাহ, তাৰপিছত এমাহ, তাৰপিছত পুনৰ এমাহ, তাৰপিছত পুনৰ 15 দিন, প্ৰায় 6 মাহ 15 দিন আমি সময় দিছিলোঁ। দিয়াৰ পিছত দেখিলোঁ যে প্ৰায় 40 লাখ বেনিফিচিয়াৰীৰ নাম আমাৰ ৰেচন কাৰ্ডৰ লগত কানেক্ট নহ'ল। যেতিয়া কানেক্ট যেতিয়া নহ'ল, তেতিয়া আমি ৰেণ্ডম কিছুমান চেম্পল লৈ পেলাই আমি চেক কৰিছিলোঁ যে এই কানেক্ট নোহোৱা মানুহবিলাকক যে তেওঁলোকে কিয় কানেক্ট কৰা নাই। পিছত আমি যেতিয়া চেক কৰিলোঁ, ৰেণ্ডম যেতিয়া চেক কৰিলোঁ, আমি দেখিলোঁ যে সেইবোৰ ভুৱা ৰেচন কাৰ্ড আছিলে। ৰেচনৰ কাৰণে আমি মানে পুনৰ্গঠনৰ কাম আমি মানে চৰকাৰে কৰি আছে। ডিচিবিলাকক আমি দায়িত্ব দিছোঁ আৰু তাতে চিঅ' আছে, তাতে মেম্বাৰ ছেক্ৰেটাৰী আৰু মেম্বাৰ হিচাপে আছে ইলেকশ্যন অফিচাৰ। তেওঁলোকে উইদিন 30 আগষ্টৰ ভিতৰত তেওঁলোকে পঞ্চায়ত মানে ৰিঅৰ্গেনাইজ কৰিব আৰু পঞ্চায়ত ৰিঅৰ্গেনাইজ কৰাৰ পিছত 7 ছেপ্টেম্বৰৰ ভিতৰত ব্লক ৰিঅৰ্গেনাইজ হ'ব। এতিয়া উইদিন দ্য কনষ্টিটুৱেঞ্চি ব্লক থাকিব বা উইদিন দ্য কনষ্টিটুৱেঞ্চি পঞ্চায়ত থাকিব। আগতে কি আছিলে, এটা পঞ্চায়তৰ এটা পাৰ্ট বেলেগত আছিলে, এটা ব্লকৰ এটা পাৰ্ট আছিলে অন্য সমষ্টিত।
বদৰপুৰ হেন ঠাইত আছিলে কি মানে তিনিটা ব্লকৰ তেওঁলোকৰ সংযুক্ত এলেকা আছিলে এতিয়া উইদিন দা ব্লক হ'ব নাম্বাৰ অফ ব্লক আমাৰ মানে নাবাঢ়ে নাম্বাৰ অফ পঞ্চায়তটো নাবাঢ়ে এজ ইট ইজ থাকিব আৰু সেইকাৰণে আমি এটা ফৰ্মুলা দিছোঁ যে যিহেতু 2001 চনৰ আধাৰত ডিলিমিশ্যন হৈছিলে আমাৰ বিধানসভা সেইকাৰণে আমি পঞ্চায়তৰ ক্ষেত্ৰত আমি কৈছোঁ যে বেছ এপটো হ'ব লাগে 2001 চন হ'ব লাগে আৰু 2001 চনৰ চেঞ্চাছ ভিলেজৰ আধাৰত কাছাৰত যিমান পপুলেশ্যন থাকিব ডিভাইডেড বাই দ্য নাম্বাৰ অফ পঞ্চায়ত যদি ধৰক 60টা যদি পঞ্চায়ত আছে ইয়াতে যদি 6 লাখ যদি হয় যদি 6 লাখটোক ডিভাইড কৰিব মানে 60ৰে ডিভাইড কৰিব আৰু তেনেকৈ পপুলেশ্যনটো ভগাই লোৱাৰ কথা আমি আৰু এইটো কৰাৰ পিছত 7 ছেপ্টেম্বৰত ব্লক ৰিঅৰ্গেনাইজ হ'ব তাৰপিছত 7ৰ পৰা 17 তাৰিখলৈ কাৰোবাৰ যদি ক্লেইম এণ্ড অবজেকশ্যন থাকে এইবাৰ নিষ্পত্তি কৰা হ'ব আৰু 18 তাৰিখে আমাৰ নটিফিকেশ্যন ওলাব আৰু ওলোৱাৰ পিছত আমি ষ্টেট ইলেকশ্যন কমিশ্যনক আমি জমা দিম আমি আশা ৰাখিছোঁ ডিচেম্বৰত মানে প্ৰথম ফৰ্ট নাইটৰ ভিতৰত নিৰ্বাচনটো অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ